নমস্কাৰ আজি 29 জুন 2025 সানডে আজিৰ পৰা অহা স্যাটাৰডেলৈ মানে শনিবাৰলৈ মই গোটেই সপ্তাহটোৰ ৰাশিফল কম লগতে দুই এখন পত্ৰ থাকিব মনত ৰাখিব যিসকলে মোলৈ চিঠিপত্ৰ দিব খুজিছে তেখেতসকলে গুৱাহাটী পল্টন বজাৰ ৰত্নকুবেৰৰ এড্ৰেছত দিব পাৰে এষ্ট্ৰলজাৰ কিৰো ইয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আৰু 8822911171 লগত মনত ৰাখিব যিসকলে মোৰ ফেচবুক পেজ সাৰ্চ কৰিব তেওঁলোকে কিৰো ইয়াং ৰত্নকুবেৰ বুলি সাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ ধন্যবাদ জাষ্ট অম্বুবাচী শেষ হ'ল যোৱা 26 জুন পুৱতি নিশা অম্বুবাচীৰ নিবৃত্তি হৈছে গতিকে অম্বুবাচী শেষ হোৱাৰ লগে লগে যিসকলে সেই ৰঙা কাপোৰটো এতিয়ালৈকে সংগ্ৰহ কৰিব পৰা নাই মাৰ ৰঙা কাপোৰটো কিন্তু পিন্ধিলে যদি কবজত ভৰাই আপুনি পিন্ধে সোণৰ কবজ নতুবা তামৰ কবজত তেতিয়া গোটেই বছৰটো আপুনি সকলো ফালেদি ভাল থাকিব ভালে কটাব পাৰিব বিশেষকৈ বিদ্যাৰ্থীসকলেও বিভিন্ন ধৰণৰ শুভ ফল লাভ কৰিব পাৰিব আৰু যিসকল ল'ৰা ছোৱালীৰ বিয়া বাৰুত বাধা আছে তেওঁলোকৰ বাধাবোৰ কাটিব আৰু সোনকালে বিবাহ হ'ব গতিকে আপোনালোকে কামাখ্যাৰ যিকোনো পাণ্ডাৰ পৰা সেই ৰঙা কাপোৰটো সংগ্ৰহ কৰিব পাৰে নতুবা মোৰ লগতো যোগাযোগ কৰিব পাৰে সোনকালে ৰঙা কাপোৰটো সংগ্ৰহ কৰক আৰু কবজত ভৰাই ডিগিত নতুবা হাতত ধাৰণ কৰক কাৰণ মা কামাখ্যাৰ যদি আশীৰ্বাদ আপোনাৰ ওপৰত থাকে তেতিয়া কোনো ধৰণৰ অপয় অমংগলে আপোনাক অনিষ্ট কৰিব নোৱাৰে ধন্যবাদ এতিয়া প্ৰথমতে মই মেষ ৰাশিৰ ফলাফল কম গোটেই সপ্তাহটোৰ ফলাফল দুখন টেৰট কাৰ্ড লৈছোঁ দ্য চেৰিয়ট এণ্ড কিং অফ সোৰ্ডছ এই দুখন কাৰ্ড মতে সপ্তাহটোত বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব সন্মান প্ৰাপ্তি দেখুৱাই আছে আৰু এই সপ্তাহটোত বিদ্যাৰ্থীসকলে অৱশ্যে শুভ ফল পাব যদি আপুনি চাকৰি কৰিছে তেতিয়া পদোন্নতিৰ যুগ আছে কিন্তু স্থান পৰিৱৰ্তনৰ সম্ভাৱনা তাৰ মানে ট্ৰেন্সফাৰ হ'ব পাৰে কিছু সাৱধান হওক প্ৰবঞ্চকৰ দ্বাৰা ধন হানি হোৱাৰ সম্ভাৱনা প্ৰবল বিশেষকৈ সপ্তাহটোৰ মাজভাগত প্ৰবঞ্চকসকলে আপোনাক অসুবিধাত পেলাব পাৰে বিভিন্ন ধৰণৰ অশুভ ফল আপুনি ভোগ কৰিব পাৰে গতিকে সপ্তাহটোত পাৰিলে মংগলবাৰ দিনা বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক নতুবা হনুমানৰ পূজা পাতল কৰক ভাল হ'ব এই সপ্তাহটোৰ শেষৰ ফালে বিদ্যাৰ্থীসকলে কিছু বাধাৰ সন্মুখীন হ'ব যদিও প্ৰথম ফালে ভাল মাজভাগত ভাল কিন্তু সপ্তাহটোৰ শেষৰ ফালে বিদ্যাৰ্থীসকলৰ বাধা থাকিব গতিকে সপ্তাহটোত সকলো ধৰণৰ বাধা বিঘিনি আঁতৰাৰ বাবে আপুনি দুবৰি বন কেইটামান দুবৰি বন ল'ব আৰু যিকোনো কবজত ভৰাই কামাখ্যা দেৱীৰ সেই ৰঙা কাপোৰটোৰ লগত একেলগে পিন্ধি দিয়ক শুভ ফল লভিব এইটো সপ্তাহৰ শুভ কালাৰ হ'ব গ্ৰীণ শুভ নাম্বাৰ হ'ব 1 এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ নাইট অফ সোৰ্ডছ এণ্ড সোৰ্ডছ সপ্তাহটোত শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল গতিকে সাৱধান থাকক যোনফালে যায় শত্ৰু বৃদ্ধি পাব অৱশ্যে বৃহস্পতি শুভ হোৱাৰ বাবে আপোনাক বিশেষ অশুভ ফল নিদিয়ে তথাপি টেনশ্যনত থাকিব পাৰে পাৰিলে এই সপ্তাহটোত শনিবাৰ দিনটো নিৰামিষ আহাৰ গ্ৰহণ কৰক শনি মন্দিৰ যোৱা কৰক কৃষ্ণ মন্দিৰত শৰাই এভাগ আগবঢ়াওক ভাল হ'ব বাধা বিঘিনিৰ মাজেৰেও আপুনি ব্যৱসায় বাণিজ্যত কিছু শুভ ফল লভিব অৱশ্যে টকা পইচা খৰচাৰ মাত্ৰা বেছি দেখুৱাই আছে এই সপ্তাহটোৰ শেষ পাৰ্টত লাষ্ট পাৰ্টত ভ্ৰমণৰ যুগ আছে ভ্ৰমণ কৰিব পাৰে বিদ্যাৰ্থীসকলে মধ্যম ফল পাব প্ৰেম প্ৰীতিত মধ্যম ফল বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে সপ্তাহটোৰ লাকি কালাৰ হ'ব স্কাই ব্লু লাকি নাম্বাৰ হ'ব 6 এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি টেম্পাৰেন্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব লাগিব হঠাৎ কিবা শাৰীৰিক অসুস্থতা দেখুৱাই আছে বেমাৰ আজাৰৰ ফালৰ পৰা অশান্তিয়ে দিব এই সপ্তাহটোত মূৰৰ বিষত কষ্ট পাব পাৰে পেটৰ বিষত থাকিব পাৰে সাৱধান হওক জ্বৰ চৰ্দি কাহ আদি হ'ব পাৰে পাৰিলে কৃষ্ণ মন্দিৰত শৰাই এভাগ আগবঢ়াওক
বাসুদেৱৰ পূজা প্ৰাৰ্থনা কৰক। সপ্তাহটোত গোপন নৱৰাত্ৰি চলিছে, তান্ত্ৰিকসকলে গোপন নৱৰাত্ৰি কৰি আছে। গতিকে এই সপ্তাহটোত দুৰ্গা দেৱীৰ আৰাধনা কৰক, দেৱী দুৰ্গাৰ আশীৰ্বাদ লওক, নিশ্চয় সুফল দিব। একেবাৰে শেষৰ ফালে তাৰমানে ফ্ৰাইডে ছেটাৰডে এই দুটা দিন আপুনি বিভিন্ন ফালেদি পুৰণা যদি কিছুমান নোহোৱা কাম আছে আপোনাৰ হৈ যাব পাৰে। গতিকে চিন্তাৰ একো কাৰণ নাই। লাকি কালাৰ বাটল গ্ৰীণ আৰু লাকি নাম্বাৰ 2। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ। পেজ অফ ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে সপ্তাহটোৰ প্ৰথম ভাগত বাধা বিঘিনি থাকিলেও আগবাঢ়িব পাৰিব। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। এই সপ্তাহটোত লোহাৰ বেপাৰীয়ে সাৱধান হওক, আপোনাৰ কিছু অশুভ ফল দিব। যদি গাড়ী ঘোঁৰাৰ ব্যৱসায় কৰিছে তেতিয়াও সাৱধান হোৱা ভাল, তাৰমানে লোহাৰ নামানে এই সপ্তাহটোত। এই সপ্তাহটোৰ মাজভাগৰ পৰা বিদ্যাৰ্থীসকলে অতি উত্তম ফল লভিব। বিশেষকৈ আপুনি যদি কমাৰ্চৰ ষ্টুডেণ্ট তেতিয়া অতি শুভ ফল আশা কৰিব পাৰে। সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায় বাণিজ্যৰ উন্নতি আৰু এইটো সপ্তাহত প্ৰেম প্ৰীতিত শুভ ফল পাব আৰু লগতে বিয়া বাৰুৰ ক্ষেত্ৰতো শুভ ফল আহিব। সপ্তাহটোৰ শেষৰ ফালে লক্ষ্মীনাৰায়ণৰ পূজা পাতল কৰক, টকা পইচা হাতলৈ আহিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে অফ হোৱাইট কালাৰটো ইউজ কৰক, লাকি কালাৰ হ'ব। লাকি নাম্বাৰ হ'ব 7। এতিয়া মই এখন চিঠি লৈ গৈছোঁ, কাৰণ আৰু এখেতে লিখিছে উল্টা ৰথ সম্পৰ্কে জানিব খুজিছে। প্ৰথমতে ৰথযাত্ৰা গ'ল, কিন্তু তাৰ এসপ্তাহমান পাছত উল্টা ৰথ হয়। গতিকে উল্টা ৰথত কেনেকুৱা নিয়ম কানুন আছে আপুনি জনালে ভাল পাম। এখেতে লিখিছে তিনিচুকীয়াৰ পৰা শ্ৰীমান অমৰকান্তি দেৱ। হয়, উল্টা ৰথ আচলতে ৰথৰ ৰছীত টান নিদি মন্দিৰলৈ জগন্নাথ, বলভদ্ৰা, সুভদ্ৰাক ঘূৰাই অনাৰ প্ৰথাই হ'ল উল্টা ৰথ। তেওঁলোকে প্ৰথম ৰথতে যেতিয়া জ্বৰ আহে মাহীৰ ঘৰলৈ যায়, পিছত মাহীৰ ঘৰৰ পৰা আকৌ ঘূৰাই অনাৰ প্ৰথাটো হৈছে উল্টা ৰথ। আৰু প্ৰথম ৰথে হওক ছেকেণ্ড ৰথে হওক ৰথৰ ৰছীডাল কিন্তু সকলোৱে টাচ কৰিব লাগে, তেতিয়া জগন্নাথ দেৱৰ আশীৰ্বাদ পোৱা যায়। 4 দিন পাৰ কৰি দেখোঁতে দেখোঁতে মাহীৰ ঘৰৰ আদৰৰ মায়া এৰি নিজৰ ঘৰলৈ জগন্নাথ, বলৰাম, সুভদ্ৰা ঘূৰি ফুৰে উল্টা ৰথত। গুণ্ডিচা মহলৰ পৰা পুৰীৰ মন্দিৰৰ উদ্দেশ্যে ৰাওনা হয়। বিশ্বাসমতে উল্টা ৰথৰ দিনা ৰছীত এবাৰ টানি দিলে বাসুকী নাগৰ কৃপা লাভ হয়। যিসকলৰ কালসৰ্পৰ দোষ আছে তেওঁলোকৰ কিন্তু ৰথৰ ৰছীডাল স্পৰ্শ কৰিলে নাগৰ কৃপা লাভ কৰিব পাৰিব। এদিনা ধূপ চাকি মিঠাই ইত্যাদিৰে জগন্নাথ দেৱৰ ধ্যান কৰিলে যিকোনো কাৰ্য সিদ্ধি হয়, সফলতা প্ৰাপ্তি হয়। লগতে উল্টা ৰথৰ দিনা ঘৰৰ সকলোকে অলপ তুলসী পাত যদি দিয়ে আৰু পানীৰ লগত যদি খাব পাৰে, তেতিয়া বছৰটোত যিকোনো ব্যাধিৰ পৰা উপশম লাভ কৰিব পৰা যায়। বৈভৱ, ধন, সা সম্পত্তি প্ৰাপ্তিৰ ক্ষেত্ৰত দৰিদ্ৰ ব্যক্তি আৰু সৰু সৰু ল'ৰা ছোৱালীক যদি মিঠাই খুৱায়, দৰিদ্ৰ ব্যক্তিয়ে যদি মিঠাই খুৱায় দৰিদ্ৰ ব্যক্তিক, তেতিয়া কিন্তু সা সম্পত্তি লাভ হয়। লগতে এৰা গছৰ গুটি আৰু অপৰাজিতাৰ শিপা উল্টা ৰথৰ দিনা বিবাহিত স্ত্ৰীয়ে যদি কঁকালত পিন্ধে তেতিয়া সোনকালে গৰ্ভধাৰণ হয় বুলি কোৱা হৈছে। গতিকে উল্টা ৰথৰ দিনা ৰথৰ ৰছীডাল স্পৰ্শ কৰক, জগন্নাথ দেৱক সেৱা কৰক, ৰথক সেৱা কৰক, নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ। লগতে মনত ৰাখিব, এতিয়া কামাখ্যাত গোপন নৱৰাত্ৰি চলিছে। আমি জনাত শাৰদীয় দুৰ্গা পূজাৰ সময়ত আৰু চৈত মাহত যেতিয়া বাসন্তী পূজা হয়, এই দুটা সময়ত নৱৰাত্ৰি পালন কৰা হয়। দেৱী দুৰ্গাৰ কৃপালাভৰ বাবে নৱৰাত্ৰি পালন কৰা হয়। কিন্তু আৰু দুটা মানে নৱৰাত্ৰি আছে, গোপন নৱৰাত্ৰি বুলি কোৱা হয়, গুপ্ত নৱৰাত্ৰি বুলি কোৱা হয়। কামাখ্যাতো হয়, কিন্তু তান্ত্ৰিকসকলে সেই নৱৰাত্ৰি পালন কৰে, সকলোৱে নাজানে কথাটো। কিন্তু এই সময়ত যদি তান্ত্ৰিকসকলে ভালদৰে গোপন নৱৰাত্ৰিত কোনোবাৰ পূজা অৰ্চনা কৰে, তেতিয়া কিন্তু অতি শুভ ফল দিয়ে। বহুত নোহোৱা কামো তেওঁলোকে অতি সোনকালে কৰি দিয়ে। গতিকে এতিয়া গোপন নৱৰাত্ৰি চলিছে আৰু এই সময়ত দেৱী দুৰ্গাৰ আপুনি আৰাধনা কৰিব পাৰে। আৰু নৱৰাত্ৰি মানে হ'ল এগছি ডাঙৰ চাকি ঘৰখনৰ নৰ্থ ইষ্ট কৰ্ণাৰত জ্বলাই ৰাখিব লাগে। কণ্টিনিউৱাছলি 9 ডেইজলৈকে জ্বলি থাকিব, 9 দিনলৈকে জ্বলাই ৰাখিব লাগে। এতিয়াও আপুনি চাকি এগছি জ্বলাব পাৰে আৰু দেৱী দুৰ্গাৰ সদায় আৰাধনা কৰিব পাৰে। সদায় জয় মা দুৰ্গে বুলি আপুনি মন্ত্ৰ মাতিব পাৰে, নিশ্চয় দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। ধন্যবাদ। আন এখন আৰু দুটা লৈছোঁ টেৰট কাৰ্ড, কাপছ এণ্ড কাপছ, সিংহ ৰাশি লিঅ'।
এই দুখন কাৰ্ড মতে বিভিন্নজনৰ পৰা এইটো সপ্তাহত কিছু শুভ ফল লাভ কৰিব পাৰিব, আপোনাৰ প্ৰতিভাৰ স্বীকৃতি পাব। অৱশ্যে সপ্তাহটোত লাহে লাহে উন্নতি হ'ব, একেলগে নহয়, লাহে লাহে। কিন্তু ব্যৱসায় বাণিজ্যত কৰিলেও শুভ ফল দেখুৱাই আছে। আপুনি ড্ৰাইভিং নকৰিলে ভাল, কাৰণ এই সপ্তাহটোত সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে। মংগলবাৰ দিনটো স্পেচিয়েলি ড্ৰাইভিং নকৰিব। আৰু টু হুইলাৰৰ পৰা বিপদ আপদ আছে। স্বাস্থ্য পাতিৰ কিছু অৱনতি দেখুৱাই আছে। পাৰিলে তামৰ আঙুঠি ৰিং ফিংগাৰত পিন্ধক। এই সপ্তাহটোত মংগলবাৰ দিনটো পালন কৰক। যদিও কিছু বাধা বিঘিনি আছে, ব্যৱসায় বাণিজ্যটো কিছু বাধা আছে, কিন্তু আল্টিমেটলি উন্নতি হ'ব। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। শিক্ষাৰ্থীসকলৰ বাবে মধ্যম ফল। এই সপ্তাহটোত পাৰিলে মংগলবাৰ দিনটোত দিন দুখীয়াক ৰঙা বৰ্ণৰ ফ্ৰুটছ দান কৰক, দক্ষিণায়তি দান কৰক, ভাল হ'ব। লাকি কালাৰ হ'ব ৰেড এণ্ড অৰেঞ্জ। লাকি নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। পেণ্টাকলছ এণ্ড ষ্টাৰ। এই দুখন কাৰ্ড মতে অভূতপূৰ্ব সফলতা লাভ। সপ্তাহটোৰ প্ৰথম ভাগত আৰু শেষ ভাগত যথেষ্ট সফলতা আহিব। আপুনি যি কামে কৰিছে সফল হ'ব, সফলতা পাব। কিন্তু মাজভাগত কিছু বাধা বিঘিনি দেখুৱাই আছে। অৱশ্যে ইমান বেয়া নহয়, ভাগ্য পৰিৱৰ্তনৰ যোগ দেখুৱাই আছে। বিভিন্ন ধৰণৰ সুযোগ পাব। অৱশ্যে বেমাৰ আজাৰে লাগি থাকিব। এই সপ্তাহটোত কন্যা ৰাশিৰ যিসকল মহিলা, তেখেতসকলে অলপ সাৱধান হওক। বেমাৰ আজাৰো দেখা দিব পাৰে, লগতে বদনাম হ'ব পাৰে, অপযশ দেখুৱাই আছে। গতিকে সাৱধান হোৱা ভাল। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে শুভ ফল পাব। বিভিন্ন ধৰণৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। নিষ্ঠাৰে আগবাঢ়ক, নিশ্চয় শুভ ফল দিব। লক্ষ্মী দেৱীৰ পূজা পাতল কৰক, খৰচা পাতি বৃদ্ধি পাব। কিন্তু দেৱী লক্ষ্মীৰ পূজা পাতল কৰিলে টকা পইচা হাতলৈ আহিব। সপ্তাহটোৰ শেষৰ ফালে আৰু বেছি ভাল ফল আপুনি আশা কৰিব পাৰে। লাকি কালাৰ গ্ৰীণ। লাকি নাম্বাৰ 4। তুলা ৰাশি লিব্ৰা। ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ মানসিক অশান্তিৰ সন্মুখীন হ'ব পাৰে। টেনশ্যন থাকিব, ষ্ট্ৰেছ থাকিব, সাৱধান হওক। পাৰিলে এটা মুকুতা ৰত্ন পিন্ধক, নতুবা ৰূপৰ আঙুঠি ৰিং ফিংগাৰত পিন্ধক। শেষৰ ফালে জীৱনত উন্নতি যেন হ'ব আপুনি অনুভৱ কৰিব। শাৰীৰিক সমস্যা যদিও থাকিব, বিশেষ চিন্তাৰ একো কাৰণ নাই। বিদ্যাৰ্থীসকলৰ বুদ্ধিমত্তাৰ অভাৱ হ'ব পাৰে, অভাৱ থাকিব। টেনশ্যন থাকিব, ষ্ট্ৰেছ থাকিব, বাধাও থাকিব। ডাঙৰজনক সদায় সেৱা কৰক এই সপ্তাহটোত। তুলা ৰাশিৰ জাতক জাতিকাসকলে ভিকাৰীক দান ধ্যান কৰক, ভিকাৰীজনক টকা পইচা আদি দান কৰক, ভাল হ'ব। সপ্তাহটোৰ শেষৰ ফালে প্ৰেম প্ৰীতিত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰতো শুভ। বিদ্যাৰ্থীসকলে শেষৰ ফালে শুভ ফল লভিব। লাকি কালাৰ হোৱাইট। লাকি নাম্বাৰ 6। বৃশ্চিক ৰাশি স্কৰপিঅ'। ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে ব্যক্তিগত জীৱনত উন্নতি যেন অনুভৱ হ'ব। অৱশ্যে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। টকা পইচা হাতলৈ আহিব। অন্ধজনক দান ধ্যান কৰক। মিঠাই খাবলৈ দিব ভিকাৰীক, ভিকাৰীক মিঠাই খাবলৈ দিয়ক, ভাল হ'ব। কিছু বাধা বিঘিনিৰ মাজেৰে দিনটো মানে সপ্তাহটো পাৰ হ'ব। অৱশ্যে কোনোবাই আপোনাৰ অন্তৰত আঘাত দিব পাৰে, সেয়া অলপ বেয়া ফালেদি দেখুৱাই আছে। অৱশ্যে টকা পইচা হাতলৈ আহিব। সপ্তাহটোৰ শেষৰ ফালে আৰু বেছি ভাল। বৃহস্পতিবাৰ দিনটো পালন কৰক, ভাল হ'ব। লাকি কালাৰ গোল্ডেন কালাৰ, য়েলো কালাৰ আদি। লাকি নাম্বাৰ 2। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। চেট্ৰিয়াছ। এইজ অফ শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে ধনুৰাশিসকলৰ শনি কিছু অশুভকাৰক হৈছে। শনিৰ আৰৈয়া চলিছে, সাৱধান হওক। শনিবাৰ দিনটো পালন কৰক। বাধা বিঘিনি লাগিয়ে থাকিব যদিও শেষৰ ফালে কিছু সফলতা আহিব। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, মান সন্মানত হানি, গতিকে সাৱধান হওক। বিদ্যাৰ্থীসকলৰ বাবে উত্তম ফল। আপুনি যোনটো ষ্ট্ৰীমতে আছে নিশ্চয় শুভ ফল লভিব। আৰু বিদ্যাৰ্থীসকলে সপ্তাহটোৰ শেষৰ ফালে নীল সৰস্বতীৰ আৰাধনা কৰক, সাৱধানে কটাক, ভাল হ'ব। মাজভাগত মধ্যম ফল। প্ৰেম প্ৰীতিত শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। লাকি কালাৰ হ'ব য়েলো কালাৰ। লাকি নাম্বাৰ হ'ব 7। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। কেপ্ৰিকৰ্ণ। শ্বৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এইটো সপ্তাহত মূল্যৱান সা সম্পদ আপোনাৰ হাতলৈ আহিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ দৰ্শন কৰক, শনিবাৰ দিনটো পালন কৰক। বাধা বিঘিনি থাকিলেও কিছু আঁতৰিব। ব্যৱসায় বাণিজ্যত অৱশ্যে কিছু বাধা আছে। কৰ্মচিন্তা উন্নত হ'ব। বিভিন্ন ধৰণৰ কাম কাজত আপুনি হাত দিব পাৰে, কিছু সফলতা পাব। বিদ্যাত শুভ ফল পাব। দূৰ ভ্ৰমণৰ সুযোগ পাব। এই সপ্তাহটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনিবাৰ দিনটো আৰু মংগলবাৰ দিনটো পাৰিলে ড্ৰাইভিং নকৰিব। সৰু সুৰা দুৰ্ঘটনাৰ যুগ দেখুৱাই আছে। পূব দিশত যাত্ৰা বৰ্জনীয়। সপ্তাহটোত পূব দিশত যাত্ৰা নকৰিব। এই সপ্তাহটোত সোণালী বৰণটো শুভ, তেনেকুৱা নীলা বৰণটোও শুভ। লাকি নাম্বাৰ 8। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। একুৰিয়াছ।
পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ বাধা বিঘিনি লাগি থাকিব, শত্ৰু বৃদ্ধি প্ৰবল। সপ্তাহটোত সদায় হনুমান দেৱৰ পূজা পাতল কৰক, মংগলবাৰ দিনটো পালন কৰক, সফলতা নিশ্চয় আহিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল, বিদ্যাৰ্থীসকলৰ বাবে অতি শুভ ফল দেখা নাই। সপ্তাহটোৰ শেষৰ ফালে বিদ্যাৰ্থীসকলৰ আৰু অশুভ। পাৰিলে মনসা দেৱীৰ পূজা পাতল কৰক, ভাল হ'ব। আৰু এই সপ্তাহটোত দিন দুখীয়াক দান ধ্যান কৰক, বাধা বিঘিনি থাকিলেও আঁতৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে স্কাই ব্লু কালাৰ ইউজ কৰক। লাকি নাম্বাৰ 8। মীন ৰাশি নাইট অফ ওৱান্স এণ্ড হেংমেন এই দুখন কাৰ্ড মতে সাৱধানেৰে পাৰ কৰক এইটো সপ্তাহ। টকা পইচা হাতলৈ আহিলেও খৰচা পাতি বৃদ্ধি হ'ব, শত্ৰু বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ শুভ ফল, দুৰ্ঘটনা আদিৰ যুগ আছে, সাৱধান হওক। শনিবাৰ দিনটো পালন কৰক। এই সপ্তাহটোত পশ্চিম দিশত যাত্ৰা বৰ্জনীয়, বিভিন্ন দিশত বাধা পাব, কিন্তু লাহে লাহে কাম কাজত আগবাঢ়িব পাৰিব। মীন ৰাশিৰ বিদ্যাৰ্থীসকলে শেষৰ ফালে উত্তম ফল লভিব, প্ৰেম প্ৰীতিত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰতো শুভ। লাকি কালাৰ হ'ব য়েলো কালাৰ, ক্ৰীম কালাৰ আদি। লাকি নাম্বাৰ হ'ব 4। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে তেতিয়া আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আন এটা নম্বৰ হ'ল 8822911171। আৰু যদি আপুনি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰে তেতিয়া এইটো নম্বৰত ফোন কৰাকৈ এপইণ্টমেণ্টলৈকে আহিব। আপুনি অনলাইন এপইণ্টমেণ্টো ল'ব পাৰে, অনলাইনতো চোৱা চিতাৰ ব্যৱস্থা আছে। আৰু যদি আমাৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। ধন্যবাদ, নমস্কাৰ।